খুব তেখেতৰ ভয় লাগি আছে জানোচা গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব দি দিয়ে মানে গৌৰৱ গগৈ নামটোতে তেখেতৰ মানে একদম বিচাই থকাৰি ডকা হৈছে মানে তেখেতৰ পত্নী তেখেতৰ পুত্ৰ সন্তান তেখেতৰ কোন মানে জীয়ৰীজনীক লৈও তেওঁ মানে একদম টপাটপ মুখেদি মানে শব্দ বাক্য নিগৰিবলৈ লৈছে তো অসমৰ ৰাইজে জানে ন কাৰ সন্তান কিমান ভাল কাৰ সন্তান কিমান বেয়া নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সিৰিয়াছ ভিডিঅ' কেইটামান আছে মই দিম কিন্তু তাৰ আগতে মোৰ দুটামান কথা খুব হাঁহি উঠিছে সেইকাৰণে আপোনালোকৰ সন্মুখলৈ আহিছোঁ আৰু অকণমান খুবুটীয়া টাইপত ক'বলৈ চেষ্টা কৰিম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দিন ৰাত চাগে টোপনি নহা হৈছে গৌৰৱ গগৈ নামটো শুনিলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে একদম কি ক'ম মই মানে গাত যেনেকৈ সাপৰ গাত যেনেকৈ ফেনাইল পৰিলে কিবা পৰিলে একদম গোটেইখন একদম চটফটাই ফুৰে আমাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া খুব তেনেকুৱা এটা অৱস্থা হৈছে খুব তেখেতৰ ভয় লাগি আছে জানোচা গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব দি দিয়ে মানে গৌৰৱ গগৈ নামটোতে তেখেতৰ মানে একদম বিচাই থকাৰি ডকা হৈছে মানে তেখেতৰ পত্নী তেখেতৰ পুত্ৰ সন্তান তেখেতৰ কোন মানে জীয়ৰীজনীক লৈও তেওঁৰ মানে একদম টপাটপ মুখেদি মানে শব্দ বাক্য নিগৰিবলৈ লৈছে কিন্তু অসমৰ ৰাইজে জানে ন কাৰ সন্তান কিমান ভাল কাৰ সন্তান কিমান বেয়া কাৰ সন্তানে কি কৰি আছে হা মানে নকওঁ ব্যক্তিগতভাৱে মই কেতিয়াও কাকো আক্ৰমণ নকৰোঁ গতিকে তাতকৈ মই কেতিয়াও আগ নাবাঢ়ো কিন্তু সকলোৱে জানে গৌৰৱ গগৈ ডাঙৰীয়াক ইউএনলৈ যোনটো টীম যাব আমাৰ মানে সৰ্বদলীয় প্ৰতিনিধি সেই প্ৰতিনিধিৰ মানে টীমটোত কংগ্ৰেছ দলৰ পৰা 4জন সাংসদক পঠোৱা হৈছে তাৰে ভিতৰত গৌৰৱ গগৈৰো নাম আছে এই কথাটো জানিয়ে মুখ্যমন্ত্ৰীৰ গাত মানে তত নোহোৱা হৈছে সেইকাৰণে মুখ্যমন্ত্ৰীয়ে আজি মানে একদম পুৰা প্ৰেছৰ আগত কৈছে যে তেখেতে ৰাহুল গান্ধী ডাঙৰীয়ালৈ টুইট কৰিছে যে গৌৰৱ গগৈ পাকিস্তানৰ লগত এনেকুৱা আছে তেনেকুৱা আছে এতিয়া মানে মই এইটো কথাই আচৰিত পাইছোঁ যে গৌৰৱ গগৈ বিষয়টোক লৈ তেখেতে ৰাহুল গান্ধী ডাঙৰীয়ালৈ টুইট কৰিছে কোনজন ৰাহুল গান্ধী ডাঙৰীয়ালৈ টুইট কৰিছে যিজনে তেখেতক এসময়ত বোলে কুকুৰে খোৱা প্লেটৰ পৰা তেখেতক বিস্কুট দিছিলে বুলি তেখেতে বদনাম দিছিলে সেইজন ৰাহুল গান্ধী ডাঙৰীয়ালৈ টুইট কৰিছে যিজন ৰাহুল গান্ধী ডাঙৰীয়াক তেওঁ কি কৈছিলে তেওঁ পিতৃৰ পৰিচয় জানিব বিচাৰিছিলে যিজন ৰাহুল গান্ধী ডাঙৰীয়াৰ মাক থকা যি 10 জনপথ আছে সেই 10 জনপথৰ মানে সেই ঘৰটো তেখেতে কি জুই লগাই দিব দিছিলে সেইজন ৰাহুল গান্ধী ডাঙৰীয়ালৈ তেখেতে টুইট কৰিছে যিজন ৰাহুল গান্ধী ডাঙৰীয়া অসমলৈ ভাৰত জোড়ো ন্যায় যাত্ৰাত আহোঁতে বডি ডাবল দেখিছিলে এইজন মুখ্যমন্ত্ৰী আচলতে এখন মুখেই নে মই বিৰাট আচৰিত হৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে কিছুমান কথা মই ভাবোঁ ক'ব নালাগে তেওঁ কওঁতে আচলতে বহুতখিনি তেখেতৰ মুখখন পাতলীয়া আৰু মই এতিয়া যিটো দেখিছোঁ মানে অসমত আচলতে যিবোৰ ভদ্ৰ মানুহ গুণী জ্ঞানী তেওঁলোকে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত লাগিব খোজা নাই আৰু জানে এইখিনি কেনেকুৱা সময় চলি আছে গতিকে সেই মানুহখিনি টিপাই বুৰ মাৰিছে টিপাই নহয় দেই টোপাই বুৰ মাৰিছে মানে জানিছেই যে এই সময়খিনিত কৈতো একো লাভ নাই ক'লে নিজেহে লজ্জিত হ'ব লগা হ'ব নহ'লে বা অপমান কৰিব য'তে পাৰে যেনেকৈ পাৰে গতিকে চুপচাপ আছে এতিয়া গোটেই গুণী জ্ঞানী মানুহখিনি মানে যিমান পাৰে সিমান ছেফ জোন এটাত ৰখি আছে বাকী যিখিনি এণ্টিভেচাল চাউণ্ড মাছ সেইখিনিয়ে মুখ্যমন্ত্ৰীৰ পিছে পিছে বাজনা বজাই তাবলা বজাই ঘূৰি ফুৰিছে মুখ্যমন্ত্ৰীয়ে মাহেকত 3-4বাৰ ঋণ লৈছে আৰু মানুহখিনিক অ'ত ত'ত তেনেকৈ সিঁচি দিছে চাৰিওফালে দুৰ্নীতি আপোনাৰ কৃষকসকলক যি মানে সাহায্য দি থাকে তাৰ ওপৰত কৌটি কেলেংকাৰী ওলাইছে সকলো ফালে কেলেংকাৰী খালি তেওঁলোকে দবাই পেলাই ৰাখি থৈ দিছে আৰু মিডিয়াবিলাকৰ পেটুটো এনেকৈ লাহেকৈ ৰছী এডাল দি পেলাই ফাষ্ট লগাই থৈ দিছে অকণমান বেছি মিডিয়াই অলপ মুকলি হ'ব বিচাৰিলে টানি দিয়া জোৰছে এনেকুৱা ছিষ্টেমত ৰাজ্যখন চলি আছে আৰু এইজন মুখ্যমন্ত্ৰীয়ে ৰাহুল গান্ধী ডাঙৰীয়ালৈ আৰু মল্লিকাৰ্জুন ডাঙৰীয়ালৈ তেখেতে টুইট কৰিছে মইতো ভাবিয়ে আচৰিত লাগিছে ৰাইজ আপোনালোকেও ভাবকচোন যিজন ৰাহুল গান্ধীক তেওঁ মানে চকুৰ ফুটা দাঁতৰ ফুল সেইজন ৰাহুল গান্ধীক তেখেতে টুইট কৰিছে গৌৰৱ গগৈক পঠিয়াব নালাগে বুলি ইনডাইৰেক্টলি গৌৰৱ গগৈ মানে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে ভূত গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া দিনে ৰাতিয়ে একদম মুখ্যমন্ত্ৰী ডাঙৰীয়াক গৌৰৱ গগৈ এনেকৈ ভয় খুৱাই আছে ভূত গতিকে ভাবক কেনেবাকৈ যদি গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰি দিয়া হয় অসমৰ দায়িত্ব দি দিয়া হয় আমাৰ এইটোৰ কি অৱস্থা হ'ব বাৰু ভাবকচোন অকণমান জমনি কৰিলোঁ দেই কাৰণ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ফানি যে
সেইকাৰণে